নমস্কাৰ বন্ধুসকল, এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। নাৰিকলৰ খোলাৰে কিদৰে এটি সুন্দৰ ডৰিমন বনাব পাৰি আহক চাওঁচোন। আজৰি সময়ত এনে বহি থকাতকৈ কিছুমান সৰু সৰু বস্তু বনাবলৈ চেষ্টা কৰোঁ আৰু সেয়াই আপোনালোকৰ মাজত উপস্থাপন কৰোঁ। চাওকচোন, নাৰিকলৰ খোলা 3 টুকুৰা ল'ব আৰু ইনষ্ট্ৰুমেণ্টখিনি দেখিছে আপোনালোকে। হাবা ব্লেড এখন আছে, বাটুল এখন আছে। আঠাটো আপোনালোকে ফেভিকল ব্যৱহাৰ কৰিব। ফেভিকল কাঠত সুন্দৰকৈ ধৰে। এয়া চাওক, বহুখিনি কাম হৈয়ে গ'ল। কাণ দুখন বনাই আছোঁ। এয়া কাণ হ'ব, দুই চাইডত লাগিব। ফেভিকল আঠাৰে লগাব লাগিব। হৈ গ'ল আৰু চিৰিজ পেপাৰ ভালকৈ চাফা কৰি ল'ব। অৱশেষত টাচুটকৈ এইটো গ্লেজৰ কাৰণে মাৰা হৈছে। তাতে কোনো কালাৰ কৰা হোৱা নাই। এইটো গ্লেজৰ কাৰণে টাচুট আৰু ঘূণে নাখাবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে। চাওক, ইয়াত ডৰিমন হৈ গ'ল। ডৰিমন ইয়াতে আপুনি যিকোনো ফুলৰ গছ লগাব পাৰিব, মানি প্লেনেই হওক বা যিকোনো গছ লগাব পাৰিব। এইটো মই প্লাষ্টিকৰ ফুল লগাইছোঁ, আপোনালোকে আপোনালোকৰ মতে লগাব পাৰিব। এয়া চাওক কেনেকুৱা সুন্দৰ লাগিছে।